অৰুণোদয় আঁচনি সকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই, অৰুণোদয় 3ত পোৱা নাই। তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো। যোনে অৰুণোদয় পোৱা নাই অলপ মনটো বেয়া লাগি আছে, কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক আছে, মই কৈছিলো বহুত বেছি নহয়, এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব। আৰু আপোনালোকে মনত দুখ কৰিব নালাগে, যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। যদি আপুনি অৰুণোদয় 4.0 বাবে নতুন কৰি আবেদন কৰিম বুলি ভাবিছে বা আপোনালোকে অৰুণোদয় 4.0 আবেদন কৰিলে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডখন লাগিব। যদি আপোনালোকৰ ৰেচন কাৰ্ডখন নাই তেনেহ'লে আপুনি নতুনকৈ ৰেচন কাৰ্ড কেনেকৈ বনাব আপোনালোকে কিন্তু বহুত মানে কিন্তু ভাবি আছিল। আৰু আপোনালোকে কিন্তু বহুত মানে কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে আমি 3 বা 4 বাৰ কৰি অৰুণোদয় 4.0 বাবে আবেদন কৰিছিলোঁ, কিন্তু আমি এতিয়ালৈকে অৰুণোদয় মানে টকা এবাৰো লাভ কৰা নাই। তো আপোনালোকক বেলেগক পইচা দি কিনে ফৰ্ম ফিল আপ নকৰিব বা আপোনালোকক পইচা দি কিনে আপোনালোকে এই অৰুণোদয় আঁচনিখন আপোনালোকে লাভ কৰিব নোৱাৰিব। তো আপোনালোকে কেনেকৈ এই অৰুণোদয় এতিয়া যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে যিসকল মানুহে অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই এইসকল মানুহে আপোনালোকে অৰুণোদয় 4.0 বাবে নতুন কৰি আবেদন কৰিব পাৰিব। তো আবেদন আপোনালোকে কেনেকৈ কৰিব মই আপোনাক এই ভিডিঅ'টোৰ মাধ্যমত জনাই দি আছোঁ। ভিডিঅ'টো যদি আপুনি প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ হয় যাতে অৰুণোদয় 4.0 আঁচনিটো সকলোৱে পইচা 1 টকা নিদিয়াকৈ মানে ফ্ৰীত আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰে। তো আপোনালোকে এই ফৰ্ম ফিল আপ কেতিয়াৰ পৰা আৰম্ভ হ'ব এই বিষয়ে কিন্তু বহুত মানে জানিব বিচাৰি আছিল বা আপোনালোকে জানিব বিচাৰি আছিল যে আমি অৰুণোদয় আঁচনি 4.0টো আমি অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিম নে নাই, যাতে অনলাইনত আবেদন কৰিলে আমাৰ নাম পুনৰ কাটিব নোৱাৰে এনেকুৱা ধৰণৰ কিন্তু বহুত মানে কিন্তু কমেণ্ট কৰি সুধি আছিল। তো আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব নোৱাৰিব, তো আপোনালোকে অফলাইনৰ জৰিয়তেহে আবেদন কৰিব পাৰিব। তো আপোনালোকে এই অৰুণোদয় 4.0 আঁচনিৰ আবেদন মানে ক'ত কৰিব, আপোনালোকে গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো ভোট কেন্দ্ৰৰ BLO আছে বা আপোনালোকৰ ব্লক অফিচ আছে এই ব্লক অফিচত যাই কিনে আপোনালোকে এই অৰুণোদয় 4.0 ফৰ্ম ফিল আপ আপোনালোকে নিজে কৰিব। ইমান এটা টান নহয়, আপোনালোকে মানে ফৰ্মখন লৈ কিনে আপোনালোকে চাব, একেবাৰে সহজ। আপোনালোকে এইখিনি কাম আপোনালোকে কৰিব পাৰিব বা আপোনালোকক বেলেগক কৰি দিব পাৰিব, বেলেগক পইচা দিবলগীয়া প্ৰয়োজনে নাই। আৰু কিন্তু বহুত মানে কিন্তু কমেণ্ট কৰি সুধি আছিল যে নতুন এখন ৰেচন কাৰ্ড ভাঙি কিনে 2খন ৰেচন কাৰ্ড কেতিয়াৰ পৰা আৰম্ভণি হ'ব। তো আপোনালোকে কেইদিনমান ৱেইট কৰক, কেইদিনমান ৱেইট কৰিলে আপোনালোকে এখন ৰেচন কাৰ্ড ভাঙি কিনে আপোনালোকে 2খন ৰেচন কাৰ্ড বনাব পাৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছিল যে এখন ৰেচন কাৰ্ড থাকিলে 2জন মানুহে অৰুণোদয় আঁচনিখন লাভ কৰিব আৰু আপোনালোকে ৰেচন কাৰ্ডখনো 2জন মানুহে বনাব পাৰিব। তো এয়া আছিল গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। তাৰ আগতে এটা কাম কৰি থৈ দিব, আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰি ৰাখিব। অৰুণোদয় আঁচনিৰ মানে টকাটো কিন্তু DBTৰ মাধ্যমতহে ট্ৰান্সফাৰ কৰি দিয়ে। তো আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে অৰুণোদয় আঁচনি হওক বা আপোনালোকে যিকোনো আঁচনি যদি আপোনালোকে আবেদন কৰে তেনেহ'লে আপোনালোকে DBTৰ জৰিয়তে আপোনালোকে টকাটো লাভ কৰিব। আৰু যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিল সখী বাইদেউৰ জৰিয়তে এইসকল মানুহে আপোনালোকে কিন্তু কেইদিনমান পাছতে আপোনালোকে এই টকাটো ঘৰৰ বাবে লাভ কৰিব। তাৰ আগতে আপোনালোকৰ DBT লিংক কৰি ৰাখিব আৰু লগতে আপোনালোকৰ যিসকল মানুহৰ জব কাৰ্ড নাই এইসকল মানুহে জব কাৰ্ডখন বনাই ৰাখিব। তো কেইদিনমান পাছতে আপোনালোকে ঘৰৰ টকাও লাভ কৰিব আৰু কিন্তু অৰুণোদয় 4.0 আঁচনিটো আপোনালোকে আবেদন বা ফৰ্ম ফিল আপ কৰিব পাৰিব। তো এয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনাক কিবা কুৱেশ্যন আছে নিশ্চয় কমেণ্ট বক্সত জনাব, নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দি আছোঁ।